নমস্কাৰ ব্ৰেভ আসাম ট্ৰাষ্টৰ উদ্যোগত আৰু লগতে এক্সোটিক ডেন্স একাডেমীৰ সৌজন্যত আজি সদৌ অসম দিব্য যিটো আজি প্ৰতিযোগিতা আৰম্ভ কৰিছে তেওঁলোকৰ সাংস্কৃতিক সংজ্ঞা দিব্যাংগ আজি ল'ৰা ছোৱালীৰ প্ৰথমতে এই যিবোৰ ফিজিকেলি স্পেচিয়েল চাইড বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীক মই প্ৰণাম যাচিছোঁ তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু লগতে ৰিজু বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ এটা এনেকুৱা ব্যতিক্ৰমী এটা কাৰ্যসূচী বা প্ৰগ্ৰাম হাতত লৈছে যি আচলতে কাৰ্যসূচী অসমত আজি ৰিজু বাইদেউকে মই দেখা পাইছোঁ যে তেওঁলোকে আজি বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীৰ বাবে এখন মঞ্চ মুকলি কৰিছে লগতে মঞ্চ এখন অসমৰ বা ভাৰতৰ যিকোনো জাগাৰ ল'ৰা ছোৱালীক এটাক দিছে এই এটা আচলতে সৰগীয় যাত্ৰাত আজি বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীৰ অৰ্থটোৱে হ'ল বিশেষ তাৰমানে শব্দ এটা থাকে ফিজিকেলি স্পেচিয়েল চাইড তো স্পেচিয়েল মানে ভগৱানৰ প্ৰিয় সন্তান তো এই ভগৱানৰ প্ৰিয় সন্তানৰ আজি এই যিটো প্ৰগ্ৰামত আজি মই উপস্থিত থাকিব পাৰি আৰু লগতে ৰিজু বাইদেউৰ ইমান ধুনীয়া আজি এটা পদক্ষেপক মই সদায় শুভকামনা দিম আৰু যেতিয়া আমি সাৰা জীৱনত যেতিয়ালৈকে থাকোঁ এনেকুৱা এখন মঞ্চত যেতিয়া আমি আহিব পাৰোঁ আৰু লগতে এনেকুৱা ল'ৰা ছোৱালীবোৰক যেতিয়া আমি আগুৱাই লৈ ভাৰতবৰ্ষৰ বুকুত বা অসমৰ বুকুৰ পৰা লৈ ভাৰতবৰ্ষৰ বুকুত চিৰযুগমী এটা স্থানত লৈ যাব পাৰোঁ তাৰে কামনা কৰিম আৰু এনেকুৱা সদায় দিব্যাংগ ল'ৰা ছোৱালীৰ কাৰণে যেতিয়া আমি আমাৰ কৰ্মফলৰ যিকোনো জাগাত গৈ পেলাই আমি তেওঁলোকক সহযোগিতা আগবঢ়াব পাৰোঁ আৰু তেওঁলোকৰ আশীৰ্বাদ ল'ব পাৰোঁ এইখিনিয়ে কামনা কৰিম আৰু লগতে এই যিটো আজি প্ৰগ্ৰামটোৰ মই দীৰ্ঘায়ু কামনা কৰিলোঁ লগতে আজি ৰিজু বাইদেউক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু লগতে ইয়াৰ জৰিয়তে এষাৰ কথা ক'ম অসমত আজি বানপীড়িত অসম আজি আমাৰ অসমৰ এটা ভয়াৱহ প্ৰলয় এই প্ৰলয়ৰ কাৰণে অসমবাসীৰ আমি মানে সুৰক্ষা ভগৱানৰ আগত প্ৰণাম কৰি পেলাই কৈছোঁ যেতিয়া আজি অসমবাসীক এই আপাৰ আছামৰ যিবোৰ প্ৰলয় হৈছিল আজি শিৱসাগৰ আজি যোৰহাট সেই মানুহখিনিক যেতিয়া ভগৱানে মংগল কৰি ৰাখে আৰু লগতে যিবোৰে প্ৰাণ হেৰালে তেওঁলোকৰ আত্মাৰ চিৰশান্তি কামনা কৰোঁ আৰু যেতিয়া এনেকুৱা প্ৰলয় দ্বিতীয়বাৰ অসমত বা ভাৰতৰ কোনো জাগাত নাহে তাৰে ভগৱানৰ আগত কামনা কৰি পেলাই আকৌ এবাৰ মই আপোনালোকলৈ প্ৰণাম যাচিলোঁ জয় আই অসম জয় জুবিন।